Hello, my dear students. Moi Hemanta Deka, তোমালোকৰ মৰমৰ স্পোকেন ইংলিছৰ ছাৰ লৈ আহিছো এটি নতুন প্ৰিপজিশন ahead of. ahead of ৰ মিনিংটো হৈছে অসমীয়াত তিনিটামান ধৰণে আমি ক'ব পাৰোঁ যেনে আগত সন্মুখত নাইবা আগতে তেনেকুৱা মিনিংটো কৰে মই উদাহৰণ দিবলৈ ওলাইছো প্ৰথম উদাহৰণ তো 3 names were ahead of me মোৰ সন্মুখত তিনিটা নাম আছিল অৰ্থাৎ কিবা এটা লিষ্ট এখনতে হ'ব পাৰে নাইবা কিবা কম্পিটিশ্যনত ময়ো আছোঁ বা ডক্টৰ তাত দেখাবলৈ গৈছোঁ মোৰ সন্মুখত ইমানটা নাম আছিলে তেনেকুৱা কথা ক'বলগীয়া হয় কেতিয়াবা এইটো কথা তাৰপিছত আমি ছেকেণ্ড চেণ্টেন্সলৈ আহিছোঁ 5 days are ahead of us আমাৰ সন্মুখত 5 দিন আছে অৰ্থাৎ কিবা এটা ফাংচন বিহুৰ ফাংচন পাতিছোঁ আমি ষ্টেজ বনাই আছোঁ আৰু 5 দিন বাকী আছে বিহু হ'বলৈ আমি ক'ব পাৰোঁ তেতিয়া এনে কথা এটা যে 5 দিন বাকী আছে আমাৰ সন্মুখত কামখিনি শেষ কৰিব লাগিব তাৰ ভিতৰতে তেনেকুৱা হ'ব পাৰে নেক্সট চেণ্টেন্সত আহিছোঁ we finished the work ahead of time আমি কামটো সময়ৰ আগতেই শেষ কৰিছিলোঁ সময়ৰ আগতে মানে কি আমাৰ এটা টাৰ্গেট আছিলে যে ইমান বজাত ইমান তাৰিখে বা ইমান অমুক দিনাখন শেষ কৰিম তো সময়ত আগতে শেষ কৰিছিলোঁ কামটো তেনেকুৱা অৰ্থত আমি ahead of time ক'ব পাৰোঁ আৰু তাৰপিছত আছে চাবা I finished the work 2 days ahead মই কামটো দুদিন আগতে শেষ কৰিছিলোঁ সেই নিৰ্দিষ্ট সময়টোতকৈ এনেকুৱা হ'ব পাৰে আৰু এটা কথা হ'ব পাৰে কি হ'ব পাৰে যে I finished the work much ahead of time মই কামটো সময়তকৈ বহুত আগতেই শেষ কৰিছিলোঁ তেনেকুৱা ক'ব পৰা যায় তাৰপিছত নেক্সট বাক্যলৈ আহিছোঁ মই আৰু নেক্সট বাক্য হৈছে she was always ahead of the other students তাই বাকী ষ্টুডেণ্টবিলাকতকৈ সদায় আগত আছিলে আগত মানে কি গম পাইছা নহয় পঢ়া শুনাত ভাল আছিলে হয়তো তেনেকুৱা এটা মিনিং কৰিছে ইয়াত তেনেকুৱা হ'ব পাৰে তো নেক্সট প্ৰিপজিশ্যনলৈ আহিছোঁ ahead of এনেকুৱা ইউজবিলাকে হয় নেক্সট প্ৰিপজিশ্যনটো আহিছোঁ along along তো along মানে কি কাষে কাষে বুলি ক'লে মই বুজাই দিলে বুজিবা তুমি চেণ্টেন্স ক'লে ফৰ এক্সাম্পল we were walking along the river আমি নৈখনৰ কাষে খোজকাঢ়ি আছিলোঁ বুজি পাইছা তো কাষে বুলি ক'লে দীঘলীয়া বস্তু এটা লাগিব কিবা তাক তেতিয়াহে আমি কাষে কথাটো ব্যৱহাৰ কৰিব পাৰিম এইটো কথা আৰু এটা লাগিলে এক্সাম্পল দিছোঁ মই বাইকছ ৱেৰ পাৰ্কড এলং দ্য দেৱালখনৰ কাষে বাইকবোৰ পাৰ্ক কৰা আছিলে তেনেকুৱা মিনিং হয় আৰু ক'ব পাৰোঁ শেষত মই কৈছোঁ there are many trees along the road ৰাস্তাটোৰ কাষে বহুতো গছ আছে তো কাষে বুলি ক'লে কাষে এটা দীঘলীয়া কথা এটা আহি পৰে গতিকে এটা দীঘলীয়া বস্তু লাগিব along the road along the wall along the river along the footpath দীঘলীয়া বস্তু এটা কাষে যদি বুজাব লাগে তেতিয়াহ'লে আমি along শব্দটো ব্যৱহাৰ কৰোঁ তো এইটো ভিডিঅ'ত ইমানেই থেংক ইউ ছ' মাছ লগ পাম পুনৰ নেক্সট ভিডিঅ'ত বাই